মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2013 চনৰ কোশ্চেন পেপাৰৰ পৰা মানসিক দক্ষতাৰ 40 নম্বৰ কোশ্চেনলৈকে আমি ডিল কৰিছোঁ। আজি তোমালোকৰ 41ৰ পৰা আৰম্ভ কৰিছোঁ। 41ত কি কৈছে, তোমালোকৰ এই চাৰিটা অংশ দিয়া আছে এটা ছবিৰ, এই অংশকেইটা মিলোৱাৰ পিছত তোমালোকৰ কোনটো ছবি হ'ব, এই কোশ্চেন। গতিকে তোমালোকে লক্ষ্য কৰিছা যে চাৰিটা অংশই আমাৰ সেম হয় নাই? সেইকাৰণে তোমালোকৰ অপশ্যন এইটো অপশ্যনটো তোমালোকৰ ৰাইট হ'ব। নেক্সট তোমালোকৰ এইটো চাইছা, চাৰিটাই সেম তোমালোকৰ অংশ আৰু প্ৰত্যেকটোৰে মূৰত তোমালোকৰ সলিড আছে, এই যে সলিড অংশ আছে হয় নাই? যদি সলিড অংশ আছে কোনটো হ'ব? এইটোতো হ'ব নোৱাৰে, এইটো নহ'ব। নেক্সট তোমালোকে চাবা এইটো নহয়, কিন্তু তোমালোকৰ এই 4 নম্বৰ অপশ্যনটো ৰাইট অপশ্যন, এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। তেনেহ'লে অলপ মনোযোগ দিলে হৈ যাব তোমালোকৰ কামবিলাক। মনোযোগৰ খুবেই দৰকাৰ আছে ইয়াত। আচ্ছা ফাইন, এইবাৰ তোমালোকে চাইছা ইয়াত দুটা অংশ ডাঙৰ আছে আৰু দুটা অংশ সৰু আছে। গতিকে তোমালোকৰ অপশ্যন নম্বৰ 1টো ৰাইট হ'ব, কাৰণ এই দুটা অংশ ডাঙৰ আৰু এই দুটা অংশ সৰু। অপশ্যন নম্বৰ 2 তোমালোকে ভুলতো নিলিখিবা, কাৰণ ইয়াত চাৰিওটা অংশই সমান আছে, কিন্তু আমাৰ কোশ্চেনত কিন্তু দুটা অংশ ডাঙৰ আৰু দুটা অংশ সৰু। নেক্সট 40ত তোমালোকে লক্ষ্য কৰিব পাৰিছা যে এইটোত আছে আমাৰ হৰাইজণ্টেল লাইন, মানে অনুভূমিক, এইটো আছে ভাৰ্টিকেল, আৰু বাকীবিলাক ইমান চিন্তা কৰিব নালাগে। খালি এই দুটাই তোমালোকে মিলাব পাৰিলে বাকীবিলাক অট'মেটিক মিলি যাব। এটা হ'ব তোমালোকৰ কি হৰাইজণ্টেল, এই যে ইয়াৰ তলত কিন্তু হৰাইজণ্টেল নহয়, গতিকে এইটো অপশ্যন আমাৰ হ'ব নোৱাৰে। ইয়াতো তেনেকৈ হৰাইজণ্টেল নাই। ফাইন, ইয়াত হৰাইজণ্টেল আছে যদিও কিন্তু সৰু, তাৰমানে আমাৰ এই 4 নম্বৰ অপশ্যনটো ৰাইট। এইটো চাইছে তোমালোকৰ হৰিজণ্টেল, এইটো ভাৰ্টিকেল মিলি আছে। নেক্সট এইটো তোমালোকৰ অলপ কমপ্লিকেটেড দেখা গৈ আছে, কিন্তু চিন্তা কৰিব লাগিব। ফাইন, ইয়াত আমাৰ 4টা অংশ আছে না, তোমালোকে ইয়াত লক্ষ্য কৰাচোন। আমাৰ ৰবা, মই অলপ ডাঙৰ কৰি দিছোঁ, নালাগে থাক, হ'ব, চিগনা কৰি দিছোঁ। এই অংশটো যে আমাৰ আছে, এই অংশটো কিন্তু এই অংশটোৰ লগতহে মিলিছে আৰু বাকীবিলাকৰ লগত মিলা নাই। এইটো মিলি গ'ল, তাৰপিছত এইটো মিলি গ'ল এইটোৰ লগত, পিছে এইটো মিলি গ'ল তোমালোকৰ এইটোৰ লগত, আৰু এইটো এই হাতুৰিৰ দৰে এইটোৰ লগত মিলি গ'ল এইটো। গতিকে অপশ্যন নম্বৰ 2 তোমালোকৰ ৰাইট অপশ্যন। নেক্সট তোমালোকে এইবাৰ আহা, ইয়াত এটা তোমালোকৰ ছবিৰ এটা অংশ তোমালোকক দিয়া আছে, এই অংশটো কোনটো ছবিৰ হয় সেইটো তোমালোকক উলিয়াব লাগে। ফাইন, ইয়াত তোমালোকে চাইছে ইয়াত ডাবল লাইন আছে, দুটা লাইন আছে হয়নে? কেনে দুটা লাইন ক'ত থাকিব পাৰিব, আৰু তোমালোকৰ ডায়গনেলি আছে, গতিকে এইটো ছবিৰহে হ'ব তোমালোকৰ এইটো। ৰবা, মই তোমালোকক বুজাই দিছোঁ, ইয়াত অলপ খেলি মেলি হৈছে। কোনটো হ'ব তেন্তে আমাৰ অপশ্যন ৰাইট অপশ্যন? এই 3 নম্বৰটোৱে হ'ব। ইয়াত তোমালোকে চাব পাৰিছে এই জাগাটো কিন্তু এই জাগাটো আমাৰ কোশ্চেনত দিয়া আছে, এইটো গ'ল। নেক্সট তোমালোকৰ আছিলে কি, আমি 46 ডিল কৰিলোঁ নহয়, এবাৰ 47 তোমালোকে চাবা। 47ত তোমালোকৰ এই ছবিৰ এই অংশটো কোনটো ছবিৰ হয়, এইটো একেবাৰে সহজ দিছে তোমালোকৰ কাৰণে, ইয়াতে লক্ষ্য কৰিব পাৰিছে, এইটো 3 নম্বৰটোই কাৰেক্ট। একেবাৰে সহজ, কেতিয়াবা দিয়া হয়, এইটোতো আৰু বেছি সহজ। তোমালোকৰ চাইছা এইবিলাক হৰাইজণ্টেল লাইন হয়, মানে হৰাইজণ্টেল লাইন ইয়াত আছে, গতিকে অপশ্যন নম্বৰ 1টো আমাৰ কাৰণে কাৰেক্ট, আৰু বাকী এটাও নহয়। আৰু এইটো 49টো কেনেকুৱা আছে, এই যে এই ছবিটো আমাৰ ক'ত আছে, আমাক উলিয়াব লাগে, এই অংশটো কোনটো ছবিত আছে। ফাইন, এই যে ইয়াত আছে, তোমালোকে লক্ষ্য কৰিব পাৰিছা এইটো অংশ আৰু আমাৰ কোশ্চেনত দিয়া এই অংশটো একেবাৰে মিলি আছে, গতিকে অপশ্যন নম্বৰ 3টো ৰাইট। নেক্সট তোমালোকৰ আছে, এইটো হয়তো তোমালোকে সহজে পাৰিবা, একেবাৰে সহজ কৰি দিছে। এইটো তোমালোকৰ এই জাগাটো
এই কোৱেশ্চন নাম্বাৰ অপশ্যন নাম্বাৰ 3 আমাৰ মজুদ আছে গতিকে আজি তোমালোকৰ 2013 চনৰ কোৱেশ্চন পেপাৰৰ মানসিক দক্ষতাৰ কোৱেশ্চন কেইটা দিয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি এই 2024 ৰ পৰা আৰম্ভ কৰি তললৈ আহিবলৈ চেষ্টা কৰিম বাৰু ওকে তোমালোকে ভিডিঅটো চোৱাৰ কাৰণে ধন্যবাদ পাৰিলে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ